মারি কেনে মার্ডার কৰি কেনে ধৰি দিছে এইটো বিচাৰ লাগে বিচাৰ কোনে দিব আমাক আইনত দিব লাগে আইন কিহৰ কাৰণে বনাইছে থানাৰ পৰা কোনো ধৰণৰ তদন্তৰ নামত আমি একো দেখিবলৈ পোৱা নাই আৰু যিজন আসামী এলিজা বেগম তেখেতে থানাৰ সন্মুখত ঘূৰি থকা দেখা পাওঁ তো আমাৰ সন্দেহ আছে এই থানাৰ পৰা কোনো ধৰণৰ যেহেতু তদন্ত কৰা নাই বুলি আমাৰ সন্দেহ আজি মোৰ ডাঙৰ দাদা 26 দিন হৈ গ'ল পৰিকল্পিতভাৱে ইলিজা আহমেদৰ বাসগৃহত মাৰি কিনে গলত চিপ লগাই থৈ দিছিলে আৰু আজি 26 দিন হৈ গ'ল দাদাৰ মোবাইলটো এতিয়ালৈকে ওলাই দিব পৰা নাই আৰক্ষী বিষয়াসকলে তেখেতৰ ওচৰত আমি আহিলে কাম কৰি আছো বুলি কয় কিন্তু এজনো আসামীও এতিয়ালৈকে থানালৈ নানিলে আৰু দাদাৰ মোবাইলটো ওলাই নানিলে যাৰ কাৰণে আমি উপায়বিহীন হৈ আজি সমগ্ৰ ৰাইজ ওলাই আৰু আজগৰ দাদাৰ যিমান পৰিয়ালৰ লোক আছে গোটেইবিলাক আমি আজি দুখত সাৰ্কেল অফিচাৰ ডাঙৰণী বাইদেউৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰিলোঁ আৰু বাইদেউ যাতে আমাক উচিত ন্যায় দিয়ে বুলি আমি বাইদেউৰ তাত আশাবাদী আৰু যাতে সাৰ্কেল অফিচাৰ বাইদেৱে আমাক এই তদন্তটো অতি সোনকালে দিব বুলি আমাৰ আজগৰৰ পৰিয়ালৰ তৰফৰ পৰা কৰজোৰে আহ্বান থাকিল